7 নৱেম্বৰত ৰাজধানী দিল্লী কপাবলৈ সাজু অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে দিল্লীৰ যন্তৰ মন্তৰত আন্দোলন কৰিব অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। সংখ্যালঘু লোকৰ ওপৰত অন্যায় অত্যাচাৰ চলাই আছে হিমন্ত চৰকাৰে। সংখ্যালঘু লোকক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব বিচাৰিছে হিমন্ত চৰকাৰে। সংখ্যালঘুৰ ওপৰত চলা অত্যাচাৰক লৈ চন্দ্ৰবাবু নাইডু নীতিশ কুমাৰৰ কাষ চাপিব অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। সংখ্যালঘুৰ পক্ষত থিয় দিবলৈ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰক আহ্বান জনাব অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে। সংখ্যালঘুৰ ওপৰত চূড়ান্ত পৰ্যায়ত নিৰ্যাতন চলাইছে হিমন্ত চৰকাৰে। 28জনকৈ সংখ্যালঘু লোকক ষড়যন্ত্ৰ কৰি ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হৈছে। চৰকাৰৰ এনেকুৱা কাৰ্য কেতিয়াও সহ্য কৰা নহ'ব। দেশৰ সংবিধানে দিয়া মৌলিক অধিকাৰসমূহ খৰ্ব কৰিবলৈ চেষ্টা কৰিছে হিমন্ত চৰকাৰে। শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন সময়ত অসাংবিধানিক আৰু সাম্প্ৰদায়িক মন্তব্য ৰাখি শান্তি সম্প্ৰীতি বিনষ্ট কৰিছে। হিমন্ত চৰকাৰৰ বিৰুদ্ধে এনেধৰণে গৰজি উঠিল অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ। শুনোৱা হওক কি কৈছে সংগঠনটোৰ নেতৃবৰ্গই। কাৰণেই আমি অসম চৰকাৰৰ এই কুকীৰ্তি সংখ্যালঘু সম্প্ৰদায়ৰ ওপৰত যিখিনি অত্যাচাৰ অন্যায় কৰি আছে, ইয়াৰ লগতে অসম চৰকাৰে যি আমাৰ সংখ্যালঘু সম্প্ৰদায়ৰ মাটিৰ পৰা ভূমিৰ পৰা বঞ্চিত কৰিব বিচাৰিছে, আজি হাজাৰ হাজাৰ মানুহ কেনেকৈ ডিটেনশ্যন কেম্পত পঠোৱা যায়, যি কুটিল চক্ৰান্ত, এই চক্ৰান্তৰ বিৰুদ্ধে তাৰ লগতে অসমত বিগত দিনত যি চৰকাৰ আছিল কংগ্ৰেছে আমাক যেনেকৈ হাৰাশাস্তি কৰিছিল, এই গোটেইখিনি বিৱৰি আমি বৰ্তমানৰ ভাৰত চৰকাৰৰ অংশীদাৰ চন্দ্ৰবাবু নাইডু আৰু নীতিশ কুমাৰৰ ওচৰত আমি যাম। তেওঁলোকক আমি অনুৰোধ জনাম যে আপোনালোকে আমাৰ এই সমস্যাখিনি আপোনালোকে উত্থাপন কৰক পাৰ্লিমেণ্টত। আমাৰ এই সমস্যাখিনি কেনেকৈ সমাধান কৰা যায় তাৰ কাৰণে আপোনালোকে বিবেচনা কৰক। আৰু ইয়াৰ লগতে আমি অহা নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে অসম চৰকাৰৰ যি কুটিল ষড়যন্ত্ৰ সংখ্যালঘু সম্প্ৰদায় কেনেকৈ নিধন কৰা যায়, ইয়াৰ বিৰুদ্ধে আমি অহা নৱেম্বৰ মাহত দিল্লীত আমি যন্তৰ মন্তৰত ধৰ্ণা কাৰ্যসূচী লৈছোঁ। সেই ধৰ্ণাৰ জৰিয়তে অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিখিনি কুকীৰ্তি আছে, তেওঁলোকৰ যিখিনি শাসন আৰু শোষণ আছে, গোটেইখিনি আমি দিল্লী চৰকাৰৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সকীয়াই দিছোঁ যে অসাংবিধানিকভাৱে এটা জনগোষ্ঠীক এটা ধৰ্মাৱলম্বী মানুহক টাৰ্গেট কৰি যাতে পৰৱৰ্তী সময়ত এনেকুৱা কথা বতৰা যাতে তেখেতে নকয়, তাৰ কাৰণে তাৰ পৰা আঁতৰি থাকিবলৈ তেখেতক আমি আহ্বান জনাইছোঁ। 2 নম্বৰ কথা হৈছে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যা এইটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে যাতে স্বীকৃতি দিয়ে কেন্দ্ৰীয় চৰকাৰে, তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰক আমি স্মাৰক পত্ৰযোগে অৱগত কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আৰু অসমৰ যিবিলাক সাম্প্ৰতিক জ্বলন্ত সমস্যা আছে, সেই জ্বলন্ত সমস্যাবিলাক নিৰ্মূল কৰাৰ কাৰণে আমি আগতেই কৈছোঁ যে বানপানী সমস্যাৰ লগতে ডিপোৰ্টাৰৰ সমস্যা, ডিপোৰ্টাৰৰ নামত ভাৰতীয় নাগৰিকক সকলো তথ্য পাতি থকাৰ পিছতো একপক্ষীয়ভাৱে তেওঁলোকক হাৰাশাস্তি কৰা হৈছে ডিপোৰ্টাৰৰ নামত। গতিকে এই হাৰাশাস্তি বন্ধ কৰাৰ কাৰণে অহা নৱেম্বৰ মাহত আমি এটা সজাতি দল বা আমি ধৰ্ণাৰ কাৰণে যন্তৰ মন্তৰ ধৰ্ণা দিয়াৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। লগতে আমাৰ যিবিলাক বৰ্তমান পৰিস্থিতিত আমাৰ যিবিলাক কথা বতৰা চলি আছে, ধৰক আমাৰ সংখ্যালঘু অধ্যুষিত অঞ্চলবিলাকত যি ধৰণৰ কিছুমান প্ৰভাৱ আছে, ধৰক বাল্য বিবাহৰ পৰা আৰম্ভ কৰি জোৱা, মদ, তীৰ, ভাং ইত্যাদি ইত্যাদি যিবিলাক সমস্যা আছে, এইবিলাক আমি নিৰ্মূল কৰাৰ কাৰণে আমি সংখ্যালঘু অধ্যুষিত অঞ্চলবিলাকত বিভিন্ন জিলা সমিতি তথা আঞ্চলিক সমিতিৰ জৰিয়তে আমি সজাগতা সভা অনুষ্ঠিত কৰি সেই মানুহসকলক সজাগ আৰু সচেতন কৰাৰ কাৰণে আমি ইতিমধ্যেই ব্যৱস্থা গ্ৰহণ কৰিছে। এনেকুৱা কেইবাটাও কাৰ্যসূচী আজি আমাৰ সভাত আমি উত্থাপন কৰিম। যিকেইখন জিলাত আমাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ স্থিতি দুৰ্বল হৈ আছে, সেই জিলাসমূহক পুনৰ আমি সক্ৰিয় কৰাৰ কাৰণে আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে সেই জিলা সমিতিত সাংগঠনিক স্থিতি সবল কৰাৰ কাৰণে আমি কেন্দ্ৰীয় সমিতিৰ কেইজনমান নেতৃত্বক আমি ইতিমধ্যে দায়িত্ব অৰ্পণ কৰিছোঁ। লগতে আমি বৰ্তমান সময়ত সংখ্যালঘুসকলৰ ওপৰত যি ধৰণৰ অত্যাচাৰ উৎপীড়ন আৰু নিৰ্যাতন চলি আছে, সেই অত্যাচাৰ উৎপীড়ন নিৰ্যাতন বন্ধ কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিবলৈ আমি কেন্দ্ৰীয় চৰকাৰৰ সহযোগী দলৰ নেতা নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক আমি অতি শীঘ্ৰে সাক্ষাৎ কৰাৰ কাৰণে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু ইতিমধ্যে আপোনালোকক জনাবলৈ পাই সুখী হ'ম যে আমি ইতিমধ্যে তেখেতসকলৰ সাক্ষাৎ বিচাৰি ইতিমধ্যে আমি আবেদন জনাইছোঁ। তেখেতসকলে যিমান সোনকালে আমাক সাক্ষাতৰ অনুমতি দিব, সিমান সোনকালে সাক্ষাৎ কৰি অসমৰ মুখ্যমন্ত্ৰীৰ যিবিলাক কাৰুকাৰ্য
সংখ্যালঘু বিৰোধী যিবিলাক কাৰুকাৰ্য অসম ধ্বংস কৰাৰ যিবিলাক কাৰুকাৰ্য তেখেতে হাতত লৈছে সেইবিলাক সম্পৰ্কে আমি নীতিশ কুমাৰ ডাঙৰীয়াক আৰু চন্দ্ৰবাবু নাইডু ডাঙৰীয়াক অৱগত কৰি যাতে তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ ভাৰতীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক যাতে অৱগত কৰে তেওঁলোকৰ ওপৰত যাতে এটা হেঁচা প্ৰয়োগ কৰে যে অসমৰ সংখ্যালঘু মুছলমানসকল অসম তথা ভাৰতীয় নাগৰিক তেওঁলোকৰ ওপৰত কোনো ধৰণৰ যাতে অসাংবিধানিকভাৱে যাতে কোনো ধৰণৰ অত্যাচাৰ উৎপীড়ন চলোৱা নহয় তাৰ কাৰণে যাতে ব্যৱস্থা গ্ৰহণ কৰে এই কথাটো আমি তেখেতসকলক আমি অৱগত কৰিম গতিকে এনেকুৱা বহুকেইটা সিদ্ধান্তই আজি আমি গ্ৰহণ কৰিছোঁ লগতে যিসকল পৰিয়ালক ইতিমধ্যে অসম চৰকাৰে উচ্ছেদ কৰিছে উচ্ছেদ কৰাৰ আমি বিৰোধিতাৰ কাৰণে আমি বাৰম্বাৰ এটা কথা দোহাৰি আহিছোঁ যে যিসকল মানুহ অবৈধভাৱে চৰকাৰী ভূমি বেদখল কৰি আছে তেওঁলোকক উচ্ছেদ কৰাক আমাৰ তাত কোনো ধৰণৰ আপত্তি নাই বা আমাৰ কোনো ধৰণৰ ক'বলগীয়া নাই কিন্তু যিহেতু সেইসকল উচ্ছেদিত লোকসকল ভাৰতীয় নাগৰিক তেওঁলোকে অসমৰ বাসিন্দা অসমৰ খিলঞ্জীয়া নাগৰিক গতিকে তেওঁলোকৰ অধিকাৰ খৰ্ব নকৰি তেওঁলোকক যাতে পুনৰ সংস্থাপন দিয়ে অসম চৰকাৰে তাৰ কাৰণে আমি বাৰম্বাৰ আহ্বান জনাই আহিছোঁ কিন্তু সৌভাগ্যৰ কথা আমি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে ইতিমধ্যে গৌৰখুঁটিত যিসকল মানুহক উচ্ছেদ কৰা হৈছিল তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা অসম চৰকাৰে হাতত লৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হাতত লৈছে আৰু বহু সংখ্যক মানুহক ইতিমধ্যে তেখেতসকলে পুনৰ সংস্থাপন দিছে আৰু যিসকল মানুহক পুনৰ সংস্থাপন দিবলৈ বাকী আছে নতুনকৈ উচ্ছেদ কৰা হৈছে হোজাইৰ পৰা আৰম্ভ কৰি অন্যান্য জেগাবিলাকত সেইসকল মানুহকো যাতে পুনৰ সংস্থাপন কৰে অসম চৰকাৰে বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাই দাবী জনাই আমি প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ এনেকুৱা বহুতো কিছু প্ৰস্তাৱ আমাৰ আছে তাৰপিছত আমাৰ আৰু এটা কথা আছে যে আপোনালোকে ইতিমধ্যে গম পাইছে যে ধিং ধৰ্ষণকাণ্ডৰ গইনাক লৈ উজনি অসমত 30টাকৈ সংগঠনে সংখ্যালঘু মুছলমানসকলক বৰ্জন কৰাৰ এটা সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছে এই সিদ্ধান্তটো সম্পূৰ্ণৰূপে অসাংবিধানিক বেআইনী আৰু অসামাজিক অসম বিৰোধী এটা সিদ্ধান্ত তেওঁলোকে গ্ৰহণ কৰিছে গতিকে ইতিমধ্যে মই শৃংখল চলিহা ডাঙৰীয়াৰ লগত মই প্ৰথমলানি আলোচনা টেলিফোন যোগে মই কৰিছোঁ তেখেতে যথেষ্টখিনি সহমত পোষণ কৰিছে আমাৰ লগত বহাৰ কাৰণে আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ এনাজৰীডাল শক্তিশালী কৰাৰ কাৰণে আমি বিভিন্ন জাতীয় যিবিলাক সংগঠন আছে বা জনগোষ্ঠীয় যিবিলাক সংগঠন আছে তেওঁলোকৰ লগত আলাপ আলোচনাত মিলিত হৈ আমাৰ মাজত যি বিভেদ আছে আমাৰ মাজত যি ধৰণৰ সন্দেহৰ বাতাবৰণ আছে সেই সন্দেহৰ বাতাবৰণ নিৰ্মূল কৰাৰ কাৰণে আমি আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ গতিকে এইবিলাক কথা বতৰা লৈয়ে আজি আমাৰ এই কলিয়াবৰত কেন্দ্ৰীয় সমিতিৰ আজি এই কাৰ্যনিৰ্বাহক বৈঠক তথা কৰ্মশালা আৰু এই কৰ্মশালাৰ জৰিয়তে আমাৰ যিসকল যুৱ বন্ধু আছে সংগ্ৰামী সতীৰ্থ আছে তেখেতসকলে যাতে পুনৰ মানে ডাবুল উদ্যমেৰে তেওঁলোকে দুগুণ উৎসাহেৰে যাতে সাংগঠনিক কাম কাজবিলাক কৰে তাৰ কাৰণে তেখেতসকলক সক্ৰিয় কৰাৰ উদ্দেশ্যেৰেই আজি এইখন কাৰ্যনিৰ্বাহক সভাৰ আহ্বান কৰা হৈছে বা কৰ্মশালাৰ আহ্বান কৰা হৈছে এইখিনি কথা আজি আপোনালোকক আমি অৱগত কৰিলোঁ আমাৰ খালি এটাই আপত্তি আছে যে আপোনালোকে যাতে বাতৰিবিলাক পৰিৱেশন কৰাৰ সময়ত আমি দেখিবলৈ পাইছোঁ যে কিছুমান মিডিয়া চেনেলেও মানে বাতৰিবিলাক পৰিৱেশন কৰাৰ ক্ষেত্ৰত তেওঁলোকে কিছু নীতি নিয়ম বিসৰ্জন দি তেওঁলোকে বাতৰিবিলাক পৰিৱেশন কৰে জাতি ধৰ্ম বা কোনোবা এটা যদি সংখ্যালঘু মুছলমানৰ যদি ক'ৰবাত ধৰ্ষণ কৰিছে তেওঁৰ নামটো তেওঁলোকে পোনপটীয়াকৈ তেওঁলোকে প্ৰকাশ কৰি দিয়ে আৰু যদি কোনোবা অনা মুছলমান মানুহে যদি ধৰ্ষণ কৰিছে তাত কিন্তু তেওঁলোকে নামটো প্ৰকাশ নকৰে এনেকুৱা যাতে তেওঁলোকে মানে দুমুখীয়া কাৰুকাৰ্যবিলাক যাতে আমাৰ সাংবাদিক বন্ধুসকলে নকৰে তাৰ কাৰণে তেখেতসকলক আহ্বান জনাইছোঁ তেখেতসকলো আমাৰ মাজৰে এজন আৰু আমিও তেখেতসকলৰ মাজৰে এজন আমি যেতিয়ালৈকে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বীৰ মানুহ একত্ৰিত হৈ অসমৰ সৰ্বাংগীন উন্নয়নৰ কথা আমি চিন্তা নকৰিম তেতিয়ালৈকে অসমখন এখন সৰ্বাংগ সুন্দৰ ৰাজ্য হৈ পৰিণত নহয় গতিকে আমি সকলো জাতি জনগোষ্ঠীৰ মানুহক আমি আহ্বান জনাইছোঁ যে আমি ভাৰতীয় নাগৰিক আমি অসমৰে বাসিন্দা আমি আপোনালোকৰে ভাই ককাই গতিকে আপোনালোকে আমাক লগত লৈ অসমখন কেনেকৈ আগবঢ়াই লৈ যাব পাৰে তাৰ কাৰণে আপোনালোকে চিন্তা চৰ্চা কৰক অসমৰ প্ৰত্যেকজন মুছলমান অসমৰ প্ৰত্যেকজন ভাষিক তথা ধৰ্মীয় সংখ্যালঘু মানুহ আপোনালোকৰ লগত থকাৰ কাৰণে তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰি আহিছে আপোনালোকে জানে যে ভাষা আন্দোলনৰ পৰা আৰম্ভ কৰি মাধ্যম আন্দোলনলৈকে অসমৰ মুছলমানসকলে কিন্তু অসমীয়া ভাষা সক্ৰিয় কৰাৰ কাৰণে অসমীয়া ভাষাক অসমত প্ৰতিষ্ঠা কৰাৰ কাৰণে তেওঁলোকে জীৱন বলিদান দিছে তেওঁলোকে তেজ দিছে গতিকে এইবিলাক কথা আপোনালোকে পাহৰি যাব নালাগে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিকোনো বক্তব্য দিয়াৰ আগত এই জনগোষ্ঠীটোক টাৰ্গেট কৰি কথা কোৱাৰ আগতেই তেখেতে ইতিহাস অধ্যয়ন কৰা অত্যন্ত প্ৰয়োজন আৰু ইতিহাস অধ্যয়ন কৰি ইতিহাসৰ পৰা সমল গোটাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে কথা কয় তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ